আজি আমি সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম খণ্ডৰ কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন পাঠৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। এই চেনেলটো তোমালোকে সপ্তম শ্ৰেণীৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ পাই যাবা, গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো চোৱা। অনুপ আৰু ইকবাল দুয়োৰে বয়স 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি হ'ব? ইয়াত প্ৰশ্নত কৈছে যে অনুপ আৰু ইকবাল দুয়োৰে বয়স 12 বছৰ, মানে অনুপ আৰু ইকবাল দুয়োৰে 12 বছৰ, কিন্তু অনুপৰ মাতটো গভীৰ বা ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, কিন্তু বা আনহাতে ইকবালৰ মাতটো এতিয়ালৈকে সলনি হোৱা নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিটো। গতিকে চিটো তোমালোকে কিতাপখনত গোল চিন দি লোৱা। কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। গতিকে উত্তৰ চিটো লিখিবা। এতিয়া 2 নম্বৰটো চোৱা। তলৰ কোনটো ল'ৰাৰ গৌণ যৌন চৰিত্ৰ? 1 নম্বৰতে দিয়া আছে বহল নিতম্ব, 2 নম্বৰত দিয়া আছে ঋতুস্ৰাৱৰ আৰম্ভণি, 3 নম্বৰতে দিয়া আছে মুখমণ্ডলৰ নোমৰ বিকাশ। গতিকে শুদ্ধ উত্তৰটো চিটো লিখিবা, মুখমণ্ডলৰ নোমৰ বিকাশ। 3 নম্বৰটো চোৱা। ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁৰ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত? অপশ্যন 1ত দিয়া আছে অকলশৰে থকা উচিত, অপশ্যন বিত আছে অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত, অপশ্যন চি দিয়া আছে চোৱা সংগীত বা ক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে পতা উচিত। গতিকে শুদ্ধ উত্তৰটো হ'ব চিটো দিবা। এতিয়া 4 নম্বৰটো চোৱা। কৈশোৰ কালত ডিজিটেল সঁজুলি অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে? তাত ডিজিটেল সঁজুলি মানে হৈছে মোবাইল ফোন, কম্পিউটাৰ আদি ব্যৱহাৰৰ ফলত। এতিয়া কৈশোৰ কালত ডিজিটেল সঁজুলি অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱ কি হ'ব পাৰে? তোমালোকে জানাই আমি ডিজিটেল সঁজুলি ব্যৱহাৰ কৰিলে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। 1 নম্বৰত দিয়া আছে টোপনি ভাল হ'ব পাৰে, এইটো ভুল, টোপনি বেয়াহে হয়। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব বিটো, স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। গতিকে বি নম্বৰটো লিখি ল'বা। 2 নম্বৰটো চোৱা খালী ঠাই পূৰ কৰা। 1 নম্বৰত দিয়া আছে 1 নম্বৰ উত্তৰটো হ'ব কৈশোৰকাল। কৈশোৰকাল হৈছে জীৱনৰ সেই পৰ্যায় য'ত প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তন ঘটে। উত্তৰ লিখিবা কৈশোৰকাল। এতিয়া ইয়াত তোমালোকক প্ৰশ্নত কৈছে চোৱা শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তন। এতিয়া আভ্যন্তৰীণ পৰিৱৰ্তন বুলি ক'লে আমাৰ দেহৰ ভিতৰত যিবোৰ পৰিৱৰ্তন হয়, যেনে হৰমন পৰিৱৰ্তন হয় সেইবোৰ, আৰু ইয়াত কৈছে চোৱা বাহ্যিক পৰিৱৰ্তন। বাহ্যিক পৰিৱৰ্তন মানে হৈছে আমাৰ দেহৰ বাহিৰত যিবোৰ পৰিৱৰ্তন হয়, যেনে আমি ল'ৰাৰ মুখমণ্ডলত দাঢ়ি ওলোৱা দেখা পাওঁ, সেইবোৰ হৈছে বাহ্যিক পৰিৱৰ্তন। এতিয়া বিটো চোৱা। বিটো উত্তৰটো হ'ব গৌণ যৌন চৰিত্ৰ, মানে খালী ঠাইত লিখিবা গৌণ যৌন চৰিত্ৰ হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰ পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু সেইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। মানে গৌণ যৌন চৰিত্ৰবোৰ গৌণ যৌন চৰিত্ৰৰ সহায়ত আমি পুৰুষ আৰু মহিলাক পৃথক কৰিব পাৰোঁ, কিন্তু সেইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় বা প্ৰজননৰ অংগ নহয়। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা। নিম্নলিখিত বৃত্তিসমূহ সত্য নে অসত্য উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা। যেটি সত্য হয় কিয় সত্য আমি সেইটো লিখিব লাগিব, আৰু যেটি অসত্য হয় কিয় অসত্য তাৰ কাৰণটো আমি ব্যাখ্যা কৰিব লাগিব। গতিকে 1 নম্বৰ প্ৰশ্নটো চোৱা। শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰীৰ বাবে বেলেগ বেলেগ হয়, এইটো শুদ্ধ, এইটো সত্য। গতিকে কাৰণটো চোৱা প্ৰতিগৰাকী কিশোৰীৰ জিনীয় গঠন আৰু হৰমনৰ ক্ৰিয়া বেলেগ বেলেগ হোৱাৰ বাবে তেওঁলোকৰ শৰীৰত নোমৰ বিকাশ বা বৃদ্ধিৰ সময় বিভিন্ন হ'ব পাৰে। যিহেতু আমাৰ শৰীৰত প্ৰত্যেকৰে হৰমনৰ ক্ৰিয়া বেলেগ বেলেগ, গতিকে কিছুমানৰ হয়তো আগতীয়াকৈ বিকাশ হয় আৰু কিছুমানৰ লাহে লাহে বিকাশ হয়। 2 নম্বৰটো চোৱা। ছোৱালীয়ে মাহেকীয়াৰ সময়ত দৈনন্দিন কাম কাজবোৰ কৰিব পাৰেনে? সত্য, এইটো সত্য লিখিবা। কাৰণটো চোৱা ঋতুস্ৰাৱ মানে মাহেকীয়া দেই। কাৰণটো চোৱা ঋতুস্ৰাৱ বা মাহেকীয়া এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। এই সময়ত ছোৱালীয়ে নিয়মিত কাম কাজ, পঢ়া শুনা, খেলা ধূলা
আদিত মানে কোনো ধৰণৰ বাধা নাথাকে, অৰ্থাৎ তেওঁলোকে খেলা ধূলা কাম কাজ পঢ়া শুনা আদি কৰিব পাৰে, বৰঞ্চ সক্ৰিয় হৈ থকা স্বাস্থ্যৰ বাবে ভাল। 3 নম্বৰটো চোৱা, মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি চলে। এইটো অসত্য, কাৰণ মহিলাসকলৰ ঋতুস্ৰাৱ 45 বছৰৰ পাছতে বন্ধ হৈ যায়। গতিকে উত্তৰ লিখিবা, কাৰণ মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি নচলে। সাধাৰণতে 45 বা 55 বছৰ বয়সৰ ঋতুস্ৰাৱ বন্ধ হৈ যায়। এই বন্ধ হৈ যায়লৈকে লিখিলে হৈ যাব। তোমালোকে এইখন নিলিখিলেও হ'ব বা লিখি দিবও পাৰা। এতিয়া আমি তলৰ প্ৰশ্নটো চাম। এতিয়া 4 নম্বৰটো চোৱা, তলৰ শব্দ শৃংখলকেইটা সমাধান কৰা। ইয়াত মানে কিছুমান পথালিকৈ দিয়া, কিছুমান থিয়কৈ দিয়া আছে আৰু কিছুমান পথালিকৈ দিয়া আছে। এনেকৈ তাৰ আমি শব্দ শৃংখলকেইটা বাছি উলিয়াব লাগে। তোমালোকে বহীখনত বা কিতাপত লিখি ল'বা, মই উত্তৰকেইটা কৈ দিম ইয়াতে। প্ৰথমতে আমি থিয়কৈ দিয়াকেইটা চাই ল'ম। 1 নম্বৰটো থিয়কৈ দিয়া আছে, 3 নম্বৰটো, 4 নম্বৰ, 5 নম্বৰ আৰু দুটামান এনেকৈ থিয়কৈ দিয়া আছে। আমি প্ৰথমতে থিয়কৈ দিয়াটো চাই ল'ম। 1 নম্বৰটো চোৱা, চিগাৰেট, বিড়ি, গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ। উত্তৰ লিখিবা ধঁপাত। গতিকে তোমালোকৰ 1 নম্বৰটো হৈছে ধঁপাত। ইয়াত ধঁপাত লিখিবা এই খালী ঠাইখিনি, বা তোমালোকে বহীত লিখি ল'লেও হ'ল। এতিয়া আমি 3 নম্বৰটো চাম। 2 নম্বৰটো আমি পাছতে কৰিম, কাৰণ আগত আমি থিয়কৈ যোনখিনি দিয়া আছে সেইখিনি দিয়াখিনি কৰি লৈছোঁ। গতিকে 3 নম্বৰটো চোৱা, ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফৰ্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্যক চাইবাৰ উৎপীড়ন বোলে। 4 নম্বৰটো চোৱা, কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডল বা ছালত হোৱা এক অৱস্থা, মানে মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থাক হালমইনা বুলি কোৱা হয়। উত্তৰ লিখিবা হালমইনা। তোমালোকে চাবাচোন, কৈশোৰ কালছোৱাত বা এতিয়া তোমালোকৰে ক্ষেত্ৰতে চাবা, লগৰ বন্ধু বান্ধৱীৰ মুখমণ্ডলত কিছুমান হালমইনা গুটি উঠা দেখা যায়। এই হালমইনা উঠাৰ কাৰণটো হৈছে আমাৰ এই সময়ছোৱাত ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰে। মানে আমাৰ ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰে, তাৰ ফলত আমাৰ মুখমণ্ডলত মানে হালমইনা হয়। গতিকে উত্তৰত হালমইনা লিখিবা। 5 নম্বৰটো চোৱা, ঋতুস্ৰাৱ সাধাৰণ ভাষাত বুলি জনা যায়। উত্তৰ লিখিবা মাহেকীয়া। ঋতুস্ৰাৱক সাধাৰণ ভাষাত মাহেকীয়া বুলি জনা যায়। 8 নম্বৰটো চোৱা, ঋতুচক্ৰৰ দশা য'ত কিশোৰীৰ দেহৰ পৰা তেজ নিৰ্গত হয়। উত্তৰ লিখিবা ঋতুস্ৰাৱ। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা, শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে। উত্তৰ লিখিবা হৰম'ন। মানে হৰম'নে আমাৰ দেহত কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনসমূহ নিয়ন্ত্ৰণ কৰে। তোমালোকে এইখিনি বহীত লিখি গৈছা নাই বাৰু? বহীত লিখি ল'বা দেই, নহ'লে কিতাপখনৰ প্ৰশ্নটো ওচৰত লিখি ল'ব পাৰা। এতিয়া আমি পথালিকে দিয়াখিনি চাম। যেনে পথালিকে 2 নম্বৰ দি আছিলে, 7 নম্বৰটো, 9 নম্বৰটো, 10 নম্বৰটো। গতিকে এতিয়া আমি পথালিকে দিয়াখিনি চাম। 2 নম্বৰটো চোৱা, খাদ্যত থকা এবিধ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে। উত্তৰ লিখিবা লৌহ। 7 নম্বৰটো চোৱা, মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায়। মানে মহিলাসকলৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ যায়। মানে ঋতুস্ৰাৱ বন্ধ হৈ যোৱাক কোৱা হয় ৰজনী বৃদ্ধি। বয়সটো হৈছে, আমি আগতে পাইছিলোঁ, বয়সটো হৈছে 45। বয়সটো হৈছে 45, মানে 45 বছৰ বয়সৰ পাছত মহিলাসকলৰ ঋতুস্ৰাৱ বা মাহেকীয়া স্বাভাৱিকতে বন্ধ হৈ যায়। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ জীৱনৰ বিশেষ পৰ্যায় যাক কৈশোৰ কাল বুলি কোৱা হয়। মানে প্ৰশ্নত কৈছে, উত্তৰ লিখিবা কৈশোৰ কাল। মানে প্ৰশ্নত কৈছে বাল্যকাল আৰু প্ৰাপ্তবয়স্ক কালৰ মাজৰ সময়ছোৱাক কোৱা হয় কৈশোৰ কাল। এতিয়া চোৱা, একেবাৰে প্ৰথম অৱস্থা কোৱা হয় কেঁচুৱা কাল, তাৰপিছত আমি পাম বাল্যকাল, তাৰপিছত পাম আমি কৈশোৰ কাল। একেবাৰে শেষৰ কালটো কোৱা হয় প্ৰাপ্তবয়স্ক, যাক 18 বছৰৰ পাছৰ কালছোৱাক কোৱা হয় প্ৰাপ্তবয়স্ক। 10 নম্বৰ প্ৰশ্নটো চোৱা, শৰীৰৰ প্ৰজনন কৰিবৰ পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায় কৈশোৰ কাল বোলে। মানে কৈশোৰ কালৰ পিছতে কিশোৰীসকল প্ৰজননৰ বাবে উপযুক্ত হয়। গতিকে 10 নম্বৰ উত্তৰ লিখিবা কৈশোৰ কাল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা লগতে।